ফেচবুকটো বাদে পাৰ্চনেলি হোৱাটছআপে মেছেজ গৈছে যে এইখন চিনেমা কেনেকৈ চাব নালাগে, এইখন চিনেমা চাব গ'লে কি কি প্ৰব্লেম হ'ব, এইখন চিনেমা চাব গ'লে কেনেকৈ কাৰোবাৰ মানে নাম কাটা যাব বিভিন্ন হেৰিৰ পৰা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কেম্পেইন চলিছিলে। জয় হনুমেন আপোনাৰ শেহতীয়া চিনেমা আপোনাৰ নিজৰ পৰিচালনাত। জয় হনুমেন চিনেমাখন আল্টিমেটলি চাবলৈ গ'লে কমাৰ্চিয়েলি ফ্লপ। আপুনি কি কাৰণ বুলি ভাবে, কিয় ফ্লপ হ'ল চিনেমা? বহুতবিলাক কাৰণ আছে। প্ৰথমতে হ'ল চিনেমাখনত কিছুমান ক্ৰুটি হয়তো থাকি গৈছে, বা আমাৰ যিসকল দৰ্শক, যিসকলে আমাক ইমান দিনে মৰম দি আহিছে, চাকিৰাৰ পৰা একদম বুলু ফিল্মলৈকে যিবিলাকে আমাক দৰ্শকে মৰম দিছে, তো সেই দৰ্শকখিনিৰ এক্সপেক্টেশ্যনটো যেনেকুৱা ধৰণৰ আছিলে হয়তো আমি তাত চুব পৰা নাই, সেইখিনি সফল হ'ব পৰা নাই। এইখিনি হ'ল প্ৰথমতে মই নিজক দুখ দি লোৱা কথা যে সেইখিনি। আৰু বাকী 2 নম্বৰতে আৰু বিভিন্ন বেলেগ বেলেগ কাৰণো আছে। অকল এটা কাৰণৰ কাৰণে জয় হনুমেন চিনেমাখন ব্যৱসায়িকভাৱে বিফল হোৱা নাই, বহুতকেইটা কাৰণ আছে। তাৰে ভিতৰত মই বেলেগ কাৰণ ক'বলৈ নাযাওঁ আজি, এটা কাৰণেই ক'ম যে এইটো হ'ল যে আমি হয়তো আমাৰ দৰ্শকসকলে বিচৰা ধৰণে আমাৰ যিসকল আচলতে কি বুলি কওঁ নিয়মীয়া গ্ৰাহক বুলিয়ে ক'লোঁ, তো তেওঁলোকক আচলতে হয়তো আমি সন্তুষ্ট কৰিব নোৱাৰিলোঁ 100%। তেওঁলোক সন্তুষ্ট হ'লে তেওঁলোকে চিনেমাখন আগুৱাই লৈ গ'ল হয়। অসমত চিনেমা বয়কট কৰাৰ কেতিয়াও কোনো ধৰণৰ কথা ওলোৱা নাই আজিলৈকে। ওলাইছিলে আমাৰ চিনেমাখন বয়কট কৰিবৰ কাৰণেতো চেষ্টা কৰিছিলে। মই সেইটোকে ক'লোঁ, মই বুজি যে পাইছোঁ। সেই চিনেমাখনৰ ক্ষেত্ৰত মানুহে উঠিবই লাগিছিলে। হনুমেন নামটো দিয়াৰ কাৰণে, ইংলিছত আল্টিমেটলি একেই আছে, অসমীয়াত উচ্চাৰণটো হনুমেন, আপুনি সেই নামটো দিয়াৰ কাৰণে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি বহুতে ফেচবুকত উঠিবই লাগিলে যে এইখন চিনেমা বন্ধ কৰিব লাগে, চিনেমাখন বয়কট কৰিব লাগে। সেই যোনটো বিতৰ্ক, আপুনি কি ক'ব, আচলতে অডিয়েঞ্চে সেইটো কৰাটো উচিত নে? মানে অডিয়েঞ্চ বুলি নহয়, এছাম মানুহ। ফেচবুকটো বাদে পাৰ্চনেলি হোৱাটছআপে মেছেজ গৈছে যে এইখন চিনেমা কেনেকৈ চাব নালাগে, এইখন চিনেমা চাব গ'লে কি কি প্ৰব্লেম হ'ব, এইখন চিনেমা চাব গ'লে কেনেকৈ কাৰোবাৰ মানে নাম কাটা যাব বিভিন্ন হেৰিৰ পৰা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কেম্পেইন চলিছিলে। তো সেইটোতো চলিব নালাগে, মানুহে নিজে ডিচাইড কৰিব চিনেমাখন। আৰু চিনেমাখন চোৱা মানুহবিলাকে চবে কৈছে যে ইয়াত কোনো ধৰ্মীয় অনুভূতিত আঘাত দিয়া কথাই নাই, এক কথা সেইটো। আৰু 2 নম্বৰ কথাটো হ'ল তাৰ পিছতো মই ভাবোঁ যে যিমানে এনেকুৱা প্ৰপাগাণ্ডা, যিমানে নিগেটিভ কেম্পেইনিং নচলক কিয়, যদি চিনেমাখন আমাৰ যিসকল দৰ্শক, যিসকলে গুয়েৰ্ণিকা, যিসকলে আমাৰ কামবিলাক আগৰ পৰা ভাল পাই আহিছে, তেওঁলোকক যদি আমি 100% সন্তুষ্ট কৰিব পাৰিলোঁ হয়, তেতিয়াহ'লে এনেকুৱা হেজাৰ প্ৰপাগাণ্ডাকো হয়তো আমি উফৰাই দিব পাৰিলোঁ হয়। গতিকে মই চব বিফলতাৰ ভাৰ পাৰ্চনেলি মই নিজেই লওঁ। এটা নতুন বস্তু এক্সপেৰিমেণ্ট কৰিব গৈছিলোঁ, চাইছিলোঁ, মানে মোৰ কাৰণে নতুন। চাকিৰা বেলেগ ধৰণৰ চিনেমা আছিলে, বুলু ফিল্ম গৰু, জয় হনুমেন সম্পূৰ্ণ বেলেগ ধৰণৰ এখন চিনেমা। কোনোবা লবি কেন্দ্ৰিক কোনোবাই ধৰক এই ইণ্ডাষ্ট্ৰিৰে মানুহ যোনে নেকি ধৰক চিনেমাখন ইচ্ছাকৃতভাৱে এইখন নাচাওক তেনেকুৱা ধৰণৰ ভাবিছে বুলি, বা তেনেকুৱা ধৰণৰ ইণ্টেনশ্যন আছে বুলি আপুনি অনুভৱ কৰে নেকি? অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত এনেইতো চাব গ'লে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী আচলতে যি ধৰণে ইজনে সিজনক ছাপোৰ্ট কৰিব লাগে, সেই পৰিৱেশটো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত নাই, নহ'ল। কেতিয়া হ'বগৈ তাৰ এনচাৰ নাই। এটা সৰু ইণ্ডাষ্ট্ৰী, কিন্তু যিটো একতাৰে আচলতে আগবাঢ়িব লাগে, সেই আগবঢ়াৰ প্ৰৱণতাটো নাই, প্ৰায় নাই। গতিকে সেইটো এটা বেলেগ কথা। গতিকে এই বিষয়ে আৰু কি মন্তব্য কৰিম, চবেই দেখি আছে, চবেই জানে, কিন্তু ক্ষতিটো নিজৰ।